বাবু অ বাবু 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 মানে আজি এই বুঢ়াটোৰ লগত খেলি আছে দি আছো তাক বাবু তোক মই মানা কৰিছিলো নে নাই এই বুঢ়াটোৰ লগত খেলিবৰ কাৰণে কথা নুশুনা ন অ মা মই নিজৰ ককাৰ লগতে খেলছো তুমি ককাৰ লগত খেলিলে কিয় বিয়া পোৱা হা তই মুখে মুখে উত্তৰ দিছা তোক আজি ৰ বোৱাৰী ৰবাচোন বোৱাৰী বোৱাৰী তাক নামাৰিব বোৱাৰী বোৱাৰী নামাৰিবা তাক ৰবাচোন বোৱাৰী আপুনি চুপ থাকক হে বুঢ়া অ মা ককা পৰিল ঐ ক'ত যাওঁতে হা ভিতৰত বল ককাই দুখ পাইছে চাগে পাও বল ককা ক হয় 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 এই প্ৰজেক্টটো ৰেডি আছে মানে ছাবমিট কৰা নাই ঠিক আছে মই পৰহি ছাবমিট কৰি দিম হয় 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 থেংক ইউ ৰাখিছোঁ তুমি দেউতাৰক অলপ বুজাবা কি হ'ল তুমি নিজে সুধিবাচোন ল'ৰাৰ পঢ়া শুনাৰ প্ৰতি কোনো গুৰুত্ব নোহোৱা হৈছে স্কুলৰ ৰিজাল্ট কৰিছে সেয়া আৰু কিবা এটা হ'লে তুমি মুখ দুখ দিবা তোমাৰতো কাম ধান্দা একো নাইয়ে খালি বৰ অফিচৰ কামতে বিজি থাকিবা ঘৰৰ কি হৈছে কি হোৱা নাই সেইবোৰ তোমাৰ একো গুৰুত্বই নাই তোমাৰ গম পাইছা আৰু সেই বুঢ়াৰ খোৱা লোৱা আলপোচন ধৰা গোটেইখিনি মূৰৰ ওপৰত উঠিছে আৰু ল'ৰাৰ পঢ়া শুনাৰ প্ৰতি ধান্দা নোহোৱা হৈছে তাৰ যেতিয়া চাওঁ টেবুলত নাথাকে সি খালি বৰ ককাকৰ লগত খেলি থাকিব অলপ বুজাবা তুমি হ'ব দিয়া মই ওলাই যাওঁ ভাতটো ৰেডি কৰা দেউতাৰে বুজাবা ভালকে তুমি বল দেউতা মই কিন্তু কথাবোৰ ভাল পোৱা নাই তোৰ সময় এভেইলেবল কিন্তু যিবিলাকৰ সময় নাই কামত ব্যস্ত তেখেতসকলক তই কিয় ডিষ্টাৰ্ব কৰি থাক বাবুৰ কিমান কাম হোমৱৰ্কৰ পৰা স্কুলত যোৱাৰ পৰা কিমান পঢ়া শুনাৰ প্ৰেছাৰ থাকে তই জান তাৰ সময়বিলাক যে তই এনেই বেকাৰ নষ্ট কৰি থাক খেলি খেলি বাবা সি মোৰ নাতি হয় মই তাৰ লগত দেখিলে কাৰ লগত খেলিব মইতো তাইৰ লগত খেলিবই লাগিব বাবা আৰে তোৰ বয়সটো চাইছ তই বুঢ়া হৈ গৈছ দিনত দিনে বুঢ়া হৈ যাই আছ সেই সৰু ল'ৰাটোৰ লগত সেনেকৈ খেলা বয়স আছে তোৰ হ'ব দে বাবা তইও বেয়া পা বোৱাৰীও তাৰ লগত খেলিলে বেয়া পায় ডেফিনেটলি বেয়া হ'ব আৰে ভাল পোৱা কাম কৰিলে মানুহে ভাল পাব বেয়া পোৱা কাম কৰিলেতো বেয়া পাবই ন মানে যিমানে বুঢ়া হৈ যাছে না তোৰ মাথাই কাম নকৰা হৈ যাইছে দিয়ক দিনে হাও কিত্তু দেখোন অ বিনিতা কি খবৰ তোৰ আছো দে তোৰ ভাল না আছো ক'ত যাওঁতে এই ক'ত মানে এই দোকানত আহিছো ৰ তই ক'ৰ পৰা আহিলি মই আমাৰ বাবুটো স্কুলত গৈছিলো আজি গাৰ্জেন মিটিং আছিল তাৰ পৰা আহিলো দে লগ পাই ভালে লাগিল এই ৰ এটা কথা আছিল তোৰ লগত এই তোৰ দাদা বিজনেছমেন হয় ন মানে আমাৰ এখেতে দাদাৰ লগত কথা পাতি আছিল কিবা এটা প্ৰজেক্টৰ কথা পাতি আছে সিদিনাখন দাদাই মোক ফোন কৰিছিল ৰ ফোন কৰোঁতে কিবা কৈছিল কিবা তোৰ হাজবেণ্ডৰ লগত বোলে কিবা প্ৰজেক্ট এটা কৰিব নে কি কিবা কৈছিল সেনেকৈ দাদাই তই পাৰিলে দাদাক বুজাবি না কবি না যাতে আমাৰ এখেতৰ লগত প্ৰজেক্টটো কৰে একচেপ্ট কৰে যাতে প্ৰজেক্টটো হা হয় নেকি নহ'লে এটা কাম কৰিবি পাৰিলে তই আমাৰ ঘৰত দাদাক লৈ আনিবি আমি একেলগে কথা পাতিম বহি কেনে দাদাক লৈ আহিবি মানে দাদা ইমান ডাঙৰ বিজনেছমেন তই জানাই দেখোন দাদাৰ বাৰু সময় আছে না নাই ফোনত কথা পাতিবৰে দাদাৰ সময় নহয় গম পাইছে না তথাপিও মই একবাৰ চেষ্টা কৰিম দেচোন তইতো মোৰ লগৰ হয় ন তই লৈ আনিবি না দাদাক দেচোন মই চেষ্টা কৰিম দে ঠিক আছে দে চা দে বাই ককা ককা সেইটো ককা তাতে আছে ককা কি কৰিছে বাবু কি কৰিম আৰু অকলশৰীয়া মানুহ ইয়াতে বহি আছো মোৰ কাৰণে এটা বস্তু আনিছো কি চাহ খাই পাইছা আমি এইখন ক'ত দেখা পাম এইটোৰ কাৰণেতো মই তললেকিয়া এটা আনিছো
মোক লগিও আনছ ল খা নালাগে দে তইয়ে খাবি দে সৰু চলি এইবিলাক সৰু চলিৰ বস্তু নহয় ভাল তইয়ে খাবি। লাগে খাই আহা নালাগে দে তইয়ে খা বা নাতি ইমান ধুনীয়াকৈ আনছি ল না অহ বাবা অ তই একো দুখ নকৰিবি দে খাম দে নাতিটো ইমান মৰমতে আনছে বাবু সেইকাৰণে তোক দুটা লাগে হা মই এটা ল'ব দি আছিলো তই দুটা ল'লি পইচা কি গছত লাগে হা নহয়ে বোৱাৰী মনে মনে থাকক আপোনাৰ অলপো লাজ নালাগিল ইমান বিবেকহীন মানুহ আপুনি যিমানে বুঢ়া হৈ গৈ আছে সিমানে জ্ঞানবোৰ নোহোৱা হৈ গৈ আছে আপোনাৰ এই কণমানি ল'ৰাটোৰ জুচখিনি খাব অলপো বেয়া নালাগিল নে হা ইমান নিলাজ আপুনি মই ককক তুমি ভুল বুজিছা ককাই নিজে লোৱা নাই নহয় মই ককাক জোৰ কৰিয়ে দিছোঁ ককাই বোলে আজিলৈকে এইবিলাক খায়ে পোৱা নাই বোলে চুপ খাই পোৱা নাই সৰু ল'ৰাটোৰ আগতো ট্ৰেজেডি ফালিব এৰা নাই বাবু বল আৰু এইটো তই খাবি ল মই নাখাওঁ তুমি খোৱা নিজে বাবু বাবু শুনক আজি ঘৰত আলহী আহি আছে আমাৰ এখেতৰ লগত বিজনেছৰ কথা পাতিব আপোনাৰ এই লেতেৰা কাপোৰ লেতেৰা গাৰ গোন্ধলৈ আলহীৰ ওচৰত নাযায় যেন আৰু যদি যায় আপোনাৰ কথা বেয়া হৈ যাব এইটো ৰুমৰ পৰা একেবাৰে বাহিৰত নোলাব হ'ব দিয়া ৰুমতেই থাকিম দিয়া মই নল'ম দিয়া এই তেওঁলোক ফোন কৰিছিলে নে আহি আছেনে অঁ কৰিছিলোঁ আহি আছে বোলে তাইও আহি আছে আৰু দাদাও আহি আছে বোলে হয় নেকি? অঁ আহিলে নেকি আহিলে চাগে হয় হয় আহক আহক বিনিয়া ভিতৰত আহ বহ বহক ভাল ন আপোনাৰ দিয়া পানী আনা তুমি অঁ এতিয়াহে মোৰ পেচাবটো লাগিল না কি কৰোঁ এতিয়া ৱে বোৱাৰীয়ে বাহিৰত যোৱাৰ কাৰণে মানা কৰিছে তেৰিকা উপায় নাই চিন্তা কৰিবই নালাগে আপোনাৰ প্ৰজেক্টৰ কামটো হৈ যাব থেংক ইউ বহুত বহুত ধন্যবাদ এইজন কোন কিন্তু অঁ এইজন সেইদিনাখন আমি এই ৰাস্তাতে পাইছিলোঁ মানে ৰাস্তাতে জ্বৰ হৈ কেনে পৰি আছিল নেকি আমি দেখা পালোঁ মানে যাওঁতে তো এই মানে মানুহজনে এনেকৈতো পেলাই থ'ব নোৱাৰোঁ ন সেইকাৰণে আমি ঘৰত উঠাই লৈ আনিলোঁ আনি কেনে ইয়াতে শুশ্ৰূষা কৰি আছোঁ আৰু বাহ আপোনালোকে বহুত পুণ্যৰ কাম কৰিছে আজিকালি মানুহে মানুহৰ কথা ক'ত চিন্তা কৰে চব নিজৰ স্বাৰ্থতে থাকে আপোনালোকে সঁচাকৈ বহুত মহান দেই সময়ো বহুত হ'ল মোৰ এখন মিটিঙো আছে ব'লা আমি যাওঁ দে কিন্তু অঁ বাই বাই থাকক ভাল লাগিল আপোনালোক বাই আপোনাক মই মানা কৰিছিলোঁ নে নাই বাহিৰত যাব নালাগে বুলি আপুনি কি কথা নুশুনে হা আমাক কি মানুহ বুলি নাভাবে আপুনি নহয় নহয় বোৱাৰী মই ইচ্ছা কৰি যোৱা নাছিলোঁ বোৱাৰী
মোৰ বৰ টান পেচাব লাগিছিলে সেইকাৰণেহে মই ওলাই গ'লো পেচাব লাগিছিল আপুনি অলপ টাইম ৰখিব নোৱাৰিলে হা আপুনি আমাৰ এতিয়া গোটেই সন্মান খেদালে হয় আপুনি আমাৰ সন্মানৰ কথা অলপমানো নাভাবে নাই আপোনাক বিশ্বাস কৰিব নোৱাৰি আপুনি কোনদিনা আমাৰ সন্মান গোটেই খেদাই ঠিক নাই গতিকে আপোনাক বৃদ্ধাশ্ৰমত থৈ আহিম হয় দেউতা তাই ঠিকে কথা কৈছে তয়ো নহয় মানে দেউতা তই ইয়াত অকলশৰীয়া গতিকে বৃদ্ধাশ্ৰমত থাকিলে তই তোৰ সমনীয়া বয়সৰ মানুহ লগ পাবি দুই এষাৰ কথা বাৰ্তা পাতিব পাৰিবি মনটো অলপ ভালেই থাকিব ইয়াত এনেকৈ অকলশৰীয়া এটা ৰুমত থকাতকৈ বৃদ্ধাশ্ৰমত থকাই ভাল নেকি আৰু তই যদি অনুমতি দিয় মই বৃদ্ধাশ্ৰমৰ লগত কথা বাৰ্তা আৰম্ভ কৰিব পাৰোঁ হ'ব বাবা তহঁতৰ শুভৰ কাৰণে মই সকলো ত্যাগ কৰিব পাৰোঁ যি ভাল দেখা তাকে ঠিক আছে তেনেহ'লে দেউতাই যদি অনুমতি দিছে তেনেহ'লে মই ৰাতি আজি গোটেই কাপোৰ কানি পেক কৰোঁ আৰু তুমিও কথা পাতা জল্দি জল্দি ঠিক আছে মই তেতিয়াহ'লে কথা পাতিম দে দেউতা তই একেবাৰে চিন্তা কৰিব নালাগে মই বৃদ্ধাশ্ৰমত ধুনীয়াকৈ কথা বতৰা পাতি আহিছোঁ তই ধুনীয়াকৈ তাত থাকিব পাৰিবি বাবু তুই থাক বাবু মই যাওঁ দে বাবু তই ভালকৈ পঢ়া শুনা কৰিবি বাবু আৰে ইমান কান্দা কান্দা কিয় কৰি আছ একো নহয় মাজে মাজে আমি যাই গৈ থাকিম নহয় তাতে খবৰ ল'বৰ কাৰণে গাড়ী দা বাবা এই মায়ের যে এরি চাদরখান দিছিল মোক সেই চাদরখন আনিছেনে মোর তো মার আর ফটো নাই মোর লগত মনত পৰিলে এরি চাদরখান চাইয়ে থাকি অ' মই নাজানো নহয় তুমি ভৰাইছিলা নেকি মই ভৰোৱা নাই দেই এইবোৰ অ' কা মই জানো তোৰ আলনাত আছে না ৰ মই আনিছোঁ ৰ অ' কা এখন হয় না ও হয় হয় বাবু দি দি বাবু 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 সেইখন নাকাটিবি আইতাৰে দিয়া সেইখনেই চিন আছে আৰু মোৰ একো নাই বাবু নাকাটিবি বাবু নাকাটিবি বাবু নাই মই কাটিমে বাবু সেই এন্দি চাদৰ কিয় আনি আছ তই অ' বা আমাৰ ঘৰততো এণ্টি চাদৰ এটাই আছে আৰু তাকো আইতাই দিয়া গোটেইখিনি যদি ককাকে দি দিওঁ মই যে ডাঙৰ হ'ম তোমালোকক যেতিয়া বৃদ্ধাশ্ৰমত থ'ম তেতিয়া তোমালোকক কি দিম এইকাৰণে মই ইয়াৰ পৰা আধা কাটি থওঁ হে বাবু সেইবিলাক কি কৈ আছ তই বাবু এনেকুৱা কথা ক'ব নাপায় নহয় কিয় নাপায় মা তোমালোকে যে ভাল কাম কৰিছা ময়ো কৰিম দেউতা আমি বহুত ডাঙৰ এটা ভুল কৰিব ওলাইছোঁ দেউতা আমাক ক্ষমা কৰি দিবি দেউতা ক্ষমা কৰি দিবি